ঘৰত অসুস্থ বুঢ়ী মাকজনীক অকলে ঘৰখনত থৈ কামৰ পৰা ওলোৱাৰ পিছত ঘৈণীয়েকৰ লগত বেলেগত থকা মানুহটোৱে আকৌ মোক কয়, শিক্ষা দিয়ে যে আমুক নকৰিবি তামুক নকৰিবি। তাকে মই কওঁ, অকলশৰীয়া বুঢ়ী মাকজনীক দেখোন তই অকলেই থৈ য'ত ত'ত ঘূৰি ফুৰিছ, নাথাকই দেখোন সেই বুঢ়ী মাকজনীৰ লগত। থাক বুঢ়ী মাকজনীৰ লগত, আদৰ্শ এটা তই নিজেই দেখুওৱা, তাৰপিছত তই মোক কবি। আজি যেনেকৈ তই বাহিৰত গুচি যাবলগীয়া হৈছে নিজৰ গাঁওখনেই বা নিজৰ ঘৰখনেই বুঢ়ী মাকজনীক অকলে এৰি থৈ বেলেগত গৈ থাকিলিগৈ বা আছিলিগৈ, ময়ো তেনেকৈ থাকিবলগীয়া হৈছে, উপায় নাই। মোৰ ঘৰৰ ছাপোৰ্ট নাছিলেতো, কোনেও ছাপোৰ্ট কৰা নাছিলে। মোৰ দেউতাই চাকৰি কৰাৰ পিছতো মোক 1% ছাপোৰ্ট কৰি নাপালে। 1% পাৰ্চেণ্টেজ ৱাইজত যদি ধৰা হয়, তোকতো তেতিয়া ঘৰৰ মানুহে ছাপোৰ্টেই কৰিছিলে। তই কি কৰি আছ আজি? তোৰতো কাম বন একো নাই এতিয়া, মই যিমান জানো। ঘৈণীয়েকৰ লগতে গৈ আছগৈ, থাক তই নিজে সেই বুঢ়ী মাকজনীৰ লগত। তই মোক কিয় শিকাব লাগে? হা, তোৰ সময়ত পঢ়া শুনা নাথাকিব পাৰে, বাট আছে বহুত। যিমান নলেজ আছে ইমান মোৰ কাৰণে নাম। কৰি আছোঁ, খাই আছোঁ, ঠিক আছে। ফাৰ্ষ্ট নিজৰটো চা, নিজে কি কৰি আছ কি নাই কৰা। মানুহৰ আগত টকা কেইটামান থাকিলে ডাঙৰ মানুহ ধনী মানুহ হোৱা সেইটো থাকিব পাৰে। আজিকালি টকা পইচাই মানুহৰ সন্মান পায়, সেইটো ময়ো মানো, একচেপ্ট কৰিছোঁ। কিন্তু সেইবুলি নিজেই কিবা এটা আদৰ্শ হৈ দেখুৱাচোন, তাৰপিছত মোক ক'বলৈ আহিবি। আৰু মোক তোৰ আদৰ্শৰ প্ৰয়োজন নাই, প্ৰথম কথা। কাৰণ কেলৈ, তোৰ আদৰ্শলৈ মই জীয়াই থকাৰ কোনো মোৰ প্ৰয়োজন নাই। মই নিজৰ কাম কৰি গৈছোঁ, কাম কৰি মই খাই আছোঁ, চলি আছোঁ। আজি যথেষ্ট দিন হ'ল, বিয়া পতাৰ পিছৰ পৰাই প্ৰায় ভালেকেইটা বছৰ হ'লতো নিজৰ ইনকামত নিজেই চলি আছোঁ। এতিয়া তোৰ আদৰ্শ, তোৰ ফকতীয়া লেকচাৰ মোৰ প্ৰয়োজন নাই। অনুগ্ৰহ কৰি মোক আৰু ফকতীয়া লেকচাৰ নিদিবি। মই কাক কৈছোঁ এইটো ভালকৈ বুজি পাইছ। গাত বহুতৰে লাগিব, কাৰণ কেলৈ বহুতৰ এনেকুৱা হৈছে, বহুতেই চাগে এনেকুৱা কৰিছে। ঘৰত বুঢ়ী মাকজনীয়ে অকলে এৰি থৈ য'ত ত'ত থাকিব পাৰে, এইটো বহুতৰ গাত লাগিব পাৰে, ন' মেটাৰ। বাট মই কাক কৈছোঁ সি ভালকৈ বুজি পাই গৈছে দেই। থেংক ইউ।